তেওঁবিলাকে এটা বেলেগ কিছুমান এজেঞ্চিৰ যোগেদি বুষ্টিং কৰাই আৰু সেইবিলাক ক'ৰ পৰা কৰাই আজি যোৰহাটতো সেইসকল মানুহে লাইক নকৰে সেইবিলাক মানুহেতো শ্বেয়াৰ নকৰে সেইবিলাক যদি ভালকৈ ফ'ল' কৰা যায় ক'ৰ মানুহ আৰু সেই এজেঞ্চিবিলাক ক'ৰ তেওঁবিলাকৰ আৰু আনকি তাক মই ইমান বেছিকৈ ক'বলৈ নাযাওঁ তাক কোনোবাই বেলেগ ধৰ্মীয়ভাৱে তাৰ এটা দিব বা অন্যান্য ধৰণৰ এটা ইণ্টাৰপ্ৰিটেশ্যন দিবলৈ চেষ্টা কৰিব কিন্তু যোৰহাটৰ লগত সম্পৰ্ক ৰখা যোৰহাটৰ পৰা 300 মাইল দূৰৰ মানুহে বুষ্টিং কৰি পেলাই যদি সেইবিলাককে সামাজিক মাধ্যমৰ প্ৰচাৰ বুলি ক'বলৈ চেষ্টা কৰে দিনত প্ৰথম দিনা বুজিব ইমানখন লাইক নে ইমানখিনি শ্বেয়াৰ নে গতিকে এনেকুৱা এটা কথা হৈছেনে কিন্তু যেতিয়া প্ৰেক্টিকেলি মানুহে তাক গম পাই গৈছে আৰু দিনক দিনে সেই সংখ্যাটো আপুনি যদি যোৰহাটৰ পৰা যদি শিৱসাগৰলৈ যায় কাষত কেইখন কংগ্ৰেছৰ পতাকা উৰি আছে আপুনি চাওকচোন কংগ্ৰেছৰ সভাবিলাকত উপস্থিতি সংখ্যা কিমান একেবাৰে দুৰ্বল কাৰণ প্ৰথম কথা হ'ল কোনোবাইতো মানুহে আহি দলত যোগদান কৰিছে আমাৰ দলত সেইটো বেলেগ এটা কথা কিন্তু মানুহেই গ্ৰহণ কৰা নাই কোনো কংগ্ৰেছৰে গ্ৰহণ কৰা নাই আৰু মানুহেও গ্ৰহণ কৰা নাই কাৰণ কংগ্ৰেছে ইয়াত গ্ৰহণ কৰিবলৈ হ'লে তেওঁৰ যোৰহাটৰ লগত কি সম্পৰ্ক আছে যোৰহাটৰ কোনটো সমস্যা লৈ পেলাই আজিলৈকে গৌৰৱ গগৈ এটা তেওঁ যদি ইমান যদি অসম প্ৰেমী ইমান যদি মানুহ প্ৰেমী ইমান যদি দেশপ্ৰেমী কোনটো কথা লৈ পেলাই তেওঁবিলাকে উল্লেখ কৰিছে কিছুমান দলক গালি পৰা আন্তৰ্জাতিক বিষয় লৈ কথা কোৱা মণিপুৰক লৈ কথা কোৱা এইটো আমি তাক অস্বীকাৰ নকৰোঁ তাৰ গুৰুত্ব বুজিছে কৈছে কিন্তু তেওঁ যদি সামাজিকভাৱে সচেতন যদি এজন ব্যক্তি হ'লহেঁতেন তেওঁৰ ভাষা জ্ঞানৰ দখলটোৱেই যদি ৰাজনৈতিক উন্নতিৰ মাধ্যম হ'ব পাৰে তেনেহ'লে আমি অন্যান্য যিসকলে ইংৰাজী ক'ব পাৰে সেইটোকে যদি প্ৰফেচাৰসকলকে মাতি আনি পেলাই টিকেট দিয়াটোৱে আমাৰ এটা বিষয় হ'ব পাৰে গতিকে ভাষাৰ ওপৰত দখল থকাটো ৰাজনীতিত উন্নতি কৰিবলৈ এটা মাধ্যম বা এটা বিশেষ বিষয় এইটো মই অস্বীকাৰ নকৰোঁ কিন্তু সাৱলীলভাৱে ইংৰাজী তেওঁ দিল্লীত পঢ়া শুনা কৰিছিল দিল্লীতেই জন্মগ্ৰহণ কৰিছে হিন্দী স্বাভাৱিকভাৱে জানিব তেওঁ বাহিৰত পঢ়িছে ইংৰাজী মাধ্যমত পঢ়িছে ইংৰাজীত জানিছে কিন্তু ইংৰাজীত কথা কোৱাৰ পিছত তেওঁ লাচিতৰ কথা কৈছে নাই কোনোবা দিনা লাচিত বৰফুকনৰ বিষয়ে কৈছে নে কাজিৰঙাৰ বিষয়ে কৈছে নে ব্ৰহ্মপুত্ৰৰ বিষয়ে কৈছে নে অসমৰ চাহৰ বিষয়ে কৈছে নে অসমৰ তেলৰ বিষয়ে কৈছে নে অসমৰ খাটি খোৱা মানুহৰ কথা কৈছে নে অসমৰ শ্ৰমজীৱী জনতাৰ কথা কোৱাৰটো আমি উদাহৰণ কোনোদিন দেখা নাই গতিকে কোন বিষয় ওপৰত কৈছে অসমৰ কথা কৈছে নাই যোৰহাটৰ সাংসদ হ'বলৈ হ'লে যোৰহাটৰ কথা কৈছে নাই শিৱসাগৰ নাজিৰা তিতাবৰ তিয়কৰ কথা তেওঁতো নাজানে তেওঁতো তিতাবৰৰ প্ৰচাৰ কাৰ্য চলাবলৈ আহোঁতে গুগল মেপ ব্যৱহাৰ কৰিবলগীয়া অৱস্থা যেতিয়া হ'ল তেওঁ জনপ্ৰিয় তিতাবৰৰ যোৰহাটৰ সাংসদ হোৱাৰ যোগ্যতা কিমান সেইখিনিয়ে মই যোগ্যতা অযোগ্যতাৰ ইমান মাপ কাঠি লৈ নাযাওঁ কিন্তু যেতিয়া এজন সাংসদ হ'বলৈ আহে 4বাৰ চিনি নোপোৱাকৈ ইয়াৰ মানুহৰ লগত জীৱন যাত্ৰাৰ লগত সহজাত হ'ব নোৱাৰাটো নিশ্চয় তেওঁৰ এটা ডিছকুৱালিফিকেশ্যন বুলি মই ক'ব বিচাৰোঁ